নমস্কাৰ ষ্টুডেণ্ট গাইড চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। তো আজি আমি থাৰ্ড ক্লাছ হিউমেন ৰিপ্ৰডাকশ্যনৰ থাৰ্ড ক্লাছটো পঢ়িবলৈ ওলাইছোঁ। আমি আগৰ দুটা ক্লাছত প্ৰথম ক্লাছবিলাকত আমি কি কৰিছিলোঁ, বেচিক্স ডেফিনিশ্যন যিবিলাক আমাৰ আছিলে সেইবিলাক চালোঁ। তাৰপিছত আমি মেল ৰিপ্ৰডাক্টিভ ছিষ্টেমটো চাইছিলোঁ, ঠিক আছে। তো আজিৰ ক্লাছত আমি দ্য ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম, বিশেষকৈ মহিলাৰ প্ৰজননৰ যিখিনি প্ৰক্ৰিয়া হয় সেইবিলাকত কি আছে কি নাই আমি সেইবিলাক বস্তু চাবলৈ চেষ্টা কৰিম। তো আহা আমি ক্লাছটোলৈ মনোযোগ দিওঁ, ঠিক আছে ষ্টুডেণ্টছ। এতিয়া চাবা, দ্য ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম। ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম কনজিষ্ট অফ এ পেয়াৰ অফ অভেৰিজ। কি বুলি কৈছে? প্ৰথম আমাক ক'লে that a female reproductive system consists of a pair of ovaries along with a pair of oviduct, uterus, cervix, vagina and the external genitalia located in the pelvic region. তো মই যেনেকৈ মেলৰ ক্ষেত্ৰত কৈছিলোঁ, মেল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ ক্ষেত্ৰত যেনেকৈ মই কৈছিলোঁ, ঠিক তেনেকুৱা ধৰণৰ ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমতো আমাৰ অভেৰিজ, দুটা অভেৰিজ, এ পেয়াৰ অফ অভেৰিজ along with a pair of oviduct, uterus, cervix, vagina and external genitalia located in the pelvis. এই গোটেইখিনি লগ লাগি কি হৈছে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমটো হৈছে, ঠিক আছে ষ্টুডেণ্টছ। চাবা, ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম আমি প্ৰথমত আহি গ'ল আমাৰ অভেৰি, এ পেয়াৰ অফ অভেৰি। পেয়াৰ অফ অভেৰিজ লাগিব আমাক। তাৰপিছত আমাক লাগিব পেয়াৰ অফ অভিডাক্ট। আমি ডায়েগ্ৰামৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে মই ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ কাৰণে কি কি লাগিব আমাক সেইখিনি বস্তু চাই লৈছোঁ। আমাক প্ৰথম লাগিব পেয়াৰ অফ অভেৰিজ, এ পেয়াৰ অফ অভিডাক্ট, দেন ইউটেৰাছ। ইউটেৰাছত 3টা লেয়াৰ থাকে, সেইবিলাক আমি ডায়েগ্ৰামৰ সহায়ত পঢ়িম, লাহে লাহে পঢ়ি যাম। তো জাষ্ট মই এইখিনি লিখি দিছোঁ। তাৰপিছত আহি গ'ল আমাক ভেজাইনা, দেন আমাক লাগিব এক্সটাৰ্নেল জিনাইটেলিয়া। এক্সটাৰ্নেল জিনাইটেলিয়া। তো এইখিনি বস্তু আমাৰ পেলভিক ৰিজনত থাকিব। পেলভিক মানে মই আকৌ কৈছোঁ, নাভিটোৰ তলত আমাৰ যিটো ৱেষ্ট বন হয়, ৱেষ্ট বনৰ ভিতৰত মানে দুটা ভৰিৰ মাজত যিখিনি অংশ আমাৰ সেইখিনিক পেলভিক ৰিজন বুলি কোৱা হয়। আৰু তাতে কি কি থাকিব? এই পেয়াৰ অফ অভেৰিজ থাকিব। অভেৰিজ দুটা তোমাৰ কি হয়, এনেকুৱা এটা চেপত থাকে, এনেকুৱা চেপত থাকে, আৰু এই পৰ্চনটো ইউটেৰাছ হয়। আৰু হাত দুখনৰ যেনেকৈ মই দেখাইছোঁ এই পজিশ্যনটোত কি হয়, অভেৰি দুটা থাকে, ঠিক আছে। তো আমি ডায়েগ্ৰামৰ সহায়ত চাম। তাৰপিছত অভিডাক্সৰ কথা ক'লোঁ মই, যাক ফেলোপিয়ান টিউব বুলিও কোৱা হয়। দেন ইউটেৰাছৰ কথা ক'লোঁ, 3টা লেয়াৰ থাকে ইউটেৰাছত, সেইখিনি আমি চাম। দেন ভেজাইনা, এক্সটাৰ্নেল জিনাইটেলিয়া। তো এইখিনি বস্তু হৈ গ'ল আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমত আমি এতিয়া চাম, ঠিক আছে। তাৰপিছত চাবা, দিছ পাৰ্টছ অফ দ্য ছিষ্টেম এলং উইথ এ পেয়াৰ অফ মেমেৰী গ্লেণ্ডছ আৰ ইণ্টিগ্ৰেটেড ষ্ট্ৰাকচাৰেলি এণ্ড ফাংচনেলি টু ছাপৰ্ট দ্য প্ৰচেছেছ অফ অভুলেশ্যন। মানে ইনডাইৰেক্টলি বা ডাইৰেক্টলি যিয়ে নহওক, আমাৰ মেমেৰী গ্লেণ্ডটো ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমত আহিব, ঠিক আছে। মেমেৰী গ্লেণ্ড, মেমেৰী গ্লেণ্ড, কাৰণ ব্ৰেষ্ট ফিডিঙৰ কাৰণে আফটাৰ ডেলিভাৰী অফ এ চাইল্ড কি হ'ব, ব্ৰেষ্ট ফিডিঙৰ কাৰণে তোমালোকৰ কি লাগিব, মেমেৰী গ্লেণ্ড লাগিব, ঠিক আছে। লেক্টিফেৰাছ ডাক, এম্পুলা, কিছুমান বস্তু আছে যিবিলাক আমি লাহে লাহে চাম। তো আমি গম পালোঁ যে পেয়াৰ অফ অভেৰিজ, পেয়াৰ অফ অভিডাক্ট, ইউটেৰাছ, ভেজাইনা, এক্সটাৰ্নেল জিনাইটেলিয়া এণ্ড মেমেৰী গ্লেণ্ড, ঠিক আছে। তো আমাক এই পেৰাগ্ৰাফটোত এইখিনি কথাই ক'লে। তাৰপিছত আমাক কৈছে চাবা, ovaries are the primary female sex organs. So ovaries হৈছে primary female sex organs that produce the female gamete, ovum and several steroid hormones, ovarian hormones. Steroid hormones and ovarian hormones কি বুলি কৈছে আমাক, অভেৰিৰ পৰা ৰিলিজ হয় বুলি কৈছে। The ovaries are located one on each side of the lower abdomen. Lower abdomenত দুইটা সাইডে থাকে, লেফট এণ্ড ৰাইট সাইড দুইটা সাইডে থাকে। Each ovary is about 2 to 4 centimeter in length. আৰু প্ৰত্যেকটো অভেৰি কি হয়, 2 to 4 centimeter in length হয়, and is connected to the pelvic wall and uterus by ligaments. কিছুমান লিগামেন্টছৰ সহায়ত পেলভিক ৱাল আৰু তোমাৰ ইউটেৰাছৰ কানেকশ্যন হৈ থাকে। কিহৰ সহায়ত? লিগামেন্টছৰ সহায়ত কানেকশ্যন হৈ থাকে, ঠিক আছে। Its ovary is covered by a thin epithelium which encloses the ovarian stroma. The stroma is divided into 2 zones, a peripheral cortex and an inner medulla. বাহিৰৰ অংশক পেৰিফেৰেল কৰ্টেক্স বুলি কৈছে, পেৰিফেৰিত থকাখিনি কৰ্টেক্স বুলি কৈছে,
আৰু ভিতৰত ইনাৰ অংশখিনি কি বুলি কৈছে আমাক মেডুলা বুলি কৈছে ঠিক আছে তো আমি আকৌ এবাৰ চাম পেৰাগ্ৰাফটো চাবা দ্য ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম The female reproductive system consists of a pair of ovaries along with a pair of oviducts, uterus, cervix, vagina, and the external genitalia located in the pelvic region. These parts of the system, along with a pair of mammary glands, are integrated structurally and functionally to support the process of ovulation. মানে মেমৰি গ্ল্যান্ডে তোমাৰ অভুলেশ্যনৰ ক্ষেত্ৰত বহুতখিনি সাপোৰ্ট কৰে বুলি কৈছে অভুলেশ্যন তো আমি মেনষ্ট্ৰুৱেল সাইকেলটো যেতিয়া পঢ়িম তো মেনষ্ট্ৰুৱেল ফেজত চাৰিটা ফেজ আছে মেনষ্ট্ৰুৱেল ফেজ ফলিকুলাৰ ফেজ অভুলেটৰী ফেজ তাৰপিছত আমাৰ আহি গ'ল প্ৰলিফেৰাটিভ ফেজ এই চাৰিটা ফেজৰ মাজৰ যিটো হয় 14 ডেজত যিটো হয় অভুলেশ্যন যিটো হয় আমাৰ 14 ডেজত মানে আমাৰ সাধাৰণতে মহিলাসকলৰ কি হয় এটা পিৰিয়ড সাইকেল যদি ধৰা হয় মেনষ্ট্ৰুৱেল সাইকেল যদি কনসিডাৰ কৰা হয় যদি মেনষ্ট্ৰুৱেল সাইকেলটো 1 তাৰিখে আৰম্ভ হৈছে তো 14th ডেট কি হ'ব অভুলেশ্যন হ'ব অভুলেশ্যনৰ মানে কি হ'ব তেওঁলোকৰ সেই অভামটো ৰিলিজ কৰিব অভেৰি অভামটো ৰিলিজ কৰিব ঠিক আছে আৰু 14 ডেট হয় এই কামটো সেইটো কাৰণে ইয়াকে অভুলেশ্যন বুলি কোৱা হয় আৰু সেই অভুলেশ্যনত মেমৰি গ্ল্যান্ডৰ লগত বহুতখিনি কথা লিংক আছে ঠিক আছে আমি পিছৰ ফালে লাহে লাহে চাই যাম ovaries are the primary The ovaries are the primary female sex organs that produce the female gamete, ovum, and several steroid hormones, ovarian hormones. The ovaries are located one on each side of the lower abdomen. Each ovary is about 2 to 4 centimeter in length. মই লিখি দিছো প্ৰত্যেকটো ovaryৰ size কিমান হ'ব 2 to 4 centimeter. কেতিয়াবা স্টুডেন্টস তোমালোকৰ এইবিলাক 1 মাৰ্কছৰ কোৱেশ্চন দি দিয়ে ঠিক আছে তো অভেৰি 2 to 4 cm in length হয় মনত ৰাখিবা মনোযোগ দিবা and is connected the pelvic wall and the uterus by ligaments ৰ সহায়ত connected থাকে its ovary is covered by a thin epithelium which encloses the ovarian stroma. The stroma is divided into two zones, a peripheral cortex and an inner medulla. এতিয়া স্টুডেন্টস মই তোমালোকক কিছুমান প্ৰশ্নৰ কথা ক'ব বিচাৰিছো যিবিলাক নেকি আমাৰ প্ৰিভিয়াস ইয়াৰত আহি গৈছে ঠিক আছে অলৰেডি মই তোমালোকক আগৰ দুটা ক্লাস পঢ়াই থাকোতে মই দুটামান কোৱেশ্চনৰ কথা কৈছিলো তাবা 2022 ত 1 মাৰ্কস কোৱেশ্চন কি আহিছিলে গম পাইছা বোৰ্ডত প্ৰথম প্ৰশ্নটো আহিছিলে যে মেইন ফাংচন অফ ইন্টাৰস্টিচিয়েল সেলস অফ দ্য seminiferous tubule is dash এইটো প্ৰশ্ন সুধিছিলে তো উত্তৰটো কি হ'ব সিনথেসিস এন্ড সিক্ৰেশন অফ দ্য মেল সেক্স হৰমোনস কল এন্ড্ৰোজেনস মই তোমালোকক কৈছিলো ভালকে বাৰে বাৰে মই থিওৰি কৈছিলো যে এন্ড্ৰোজেন ঠিক আছে তো এইটো প্ৰশ্ন তেনেকে মনত ৰাখিবা 2018 ত আহিছিলে যে ডেশ cells present in mammalian testis help to nourish the sperm মই তোমালোকক কৈছিলো যে সাৰ্টলি সেলসে নাউৰিশমেন্ট দিয়ে বা নিউট্ৰিশন প্ৰভাইড কৰে তেতিয়া হলে উত্তৰটো কি হ'ব সাৰ্টলি সেলস হ'ব ঠিক আছে তাৰ পিছত চাবা viviparous dash is the example of viviparous animals তো মই তোমালোকক বুজাই দিছিলো যে অভিপেৰাছ মানে কি ভিভিপেৰাছ মানে কি অভিপেৰাছত ও পৰা ষ্টাৰ্ট হয় কাৰণ কণী বিলাক যিবিলাক দেখিবলৈ কি হয় গোল হয় বা অভেলিন শেপ হয় ঠিক আছে তো ও পৰা কি হৈছে কণীটো দেখিবলৈ যেনেকে গোল হয় ঠিক ও টো আৰম্ভ হৈছে অভিপেৰাছ ওৰ পৰা তো কি হ'ব অভিপেৰাছ মানে হৈছে যিবিলাক এনিমেলছে কণী পাৰে ঠিক আছে আৰু ভিভিপেৰাছ মানে হৈছে যি ডাইৰেক্ট পোৱালি জগায় তো হিউমেন ইজ এ ভিভিপেৰাছ এনিমেলছ ঠিক আছে সেইটো প্ৰশ্ন মই তোমালোকক যেনেকৈ কৈছিলো তেনেকুৱা ধৰণে আহিছে ঠিক আছে each ovary is connected to the pelvic wall and uterus wall by এই প্ৰশ্নটো তোমালোকৰ আহিছে চোৱা মই যে বাৰে বাৰে এই জাস্ট কৈ আছিলো লিগামেন্টছৰ কথাটো যে মই তোমালোকক ক'লো সেই কথাটোৱে তোমালোকক প্ৰশ্ন সুধিছিলে যে each ovary is connected to the pelvic wall and uterus by dash কি হ'ব লিগামেন্টছ হ'ব ঠিক আছে স্টুডেন্টস তাৰপিছত হোৱাট ইজ সিমেন বুলি সুধিছে মই কৈ আছিলো যে ক্যালসিয়াম ফ্ৰুক্টোজ আৰু সাৰ্টেইন এনজাইমছ থাকে সিমেন্টছত ঠিক আছে তো হোৱাট ইজ সিমেন বুলি ক'লে তোমালোকে লিখিব লাগিব যে সেমিনেল প্লাজমা the seminal plasma secreted from the accessory sex glands along with the sperm forms the semen মানে accessory gland accessory duct তাৰ গোটেইখিনি বস্তুৰ পৰা যিখিনি সিক্ৰেশন হয় সেই গোটেইখিনিক একেলগে কি বুলি কোৱা যাব সিমেন বুলি কোৱা যাব আমি accessory ductৰ ক্ষেত্ৰত আমি চাৰিডাল ডাক্ট চাইছিলো ভেজ ডিফাৰেন্স ৰেটিটেস্টিস ভাসা এফ্ৰেন্সিয়া আমি তেনেকে চাৰিটা চাইছিলো আৰু গ্ল্যান্ডছৰ ক্ষেত্ৰত আমি পাঁচটা চাইছিলো বাল্বো ইউৰিথ্ৰেল গ্ল্যান্ড দেন আমি চাইছিলো prostate gland তো আমি তেনেকে পাঁচটা গ্ল্যান্ডৰ কথা চাইছিলো তো সিক্ৰেশন অফ দ্য গ্ল্যান্ড এন্ড দ্য accessory duct collectively known as the semen ঠিক আছে আৰু সেইখিনি কি হয় rich in calcium and fructose and certain enzymes ঠিক আছে
তো সিমানখিনি বস্তু লিখিলে তোমালোকে মাৰ্কছ পাবা ষ্টুডেণ্টছ ঠিক আছে তো মই সেইখিনি কথাই ক'লো যে প্ৰশ্নৰ ক্ষেত্ৰত যদি মই তোমালোকক 1 মাৰ্কছৰ প্ৰশ্নৰ ক্ষেত্ৰত ক'বলৈ যাওঁ মই যেনেকৈ তোমালোকক কৈ দিওঁ যে এনেকুৱা ধৰণৰ প্ৰশ্নখিনি কিন্তু আহিব পাৰে তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে মনোযোগ দিবা 2 মাৰ্কছৰ কুৱেশ্যনছ কি আহিব পাৰে মই আকৌ এবাৰ ৰিপিট কৰি কৈ দিছোঁ যে How seminal plasma is formed? Write one function of seminal plasma. ঠিক আছে? What is Leydig cells? State its function. 2 marks question আহিব পাৰে। আৰু তোমালোকৰ 3 marks question মই যে কৈছিলো যে diagrammatic representation বহুত important. Transverse sections বা তোমালোকৰ TS of testis মই যে তোমালোকৰ testisত যে bulbourethral gland যে কালি গোল কৰি দিছিলো। তো সেই ডায়াগ্ৰামটো মই আকৌ এবাৰ পাৰিলে দেখাই দিছো তোমালোকক এই ডায়াগ্ৰামটো এই ডায়াগ্ৰামটো মই কথা ক'ব বিচাৰিছো এই ডায়াগ্ৰামটো ঠিক আছে ষ্টুডেণ্টছ যথেষ্ট ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট এই ডায়াগ্ৰামটো তোমালোকৰ বৰ্ডত প্ৰশ্ন আহি গৈছে ঠিক আছে মনোযোগ দিয়া এই ডায়াগ্ৰামটো তোমালোকৰ বৰ্ডত প্ৰশ্ন আহি গৈছে যে ড্ৰ এ লেভেল ডায়াগ্ৰাম অফ টিএছ অফ টেষ্টিছ ঠিক আছে টিএছ অফ টেষ্টিছ তোমালোকৰ এই ডায়াগ্ৰামটো বৰ্ডত আহিছে সেইকাৰণে মনোযোগ দিবা ষ্টুডেণ্টছ ঠিক আছে দেন তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যনত আকৌ সুধিব পাৰে draw and label the internal structure of the seminiferous tubule বুলি তোমালোকক সুধিব পাৰে ঠিক আছে তাৰ পিছত draw and label the internal structure of seminiferous tubule আকৌ সুধিছে তোমালোকৰ দুবাৰ আহিছে এইটো প্ৰশ্ন ঠিক আছে describe the male accessory duct system of the human মই যে কালি বাৰে বাৰে কৈছো যে ইম্পৰ্টেন্ট আহিব পাৰে duct system retitestis vasa efferentia vas deferens আৰু epididymis ৰিভ মই যে তোমালোকক মনত ৰখাব কৈছিলো ৰিভ বুলি সেইখিনি বস্তুকে তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যন সুধিছে মানে ঠিক আছে তাৰ পিছত সুধিছে draw and label the sectional view of the female reproductive systems okay sectional views আমি female reproductive system যেটো পঢ়ি আছো তো আমি চাম এতিয়া write a note on the layers of tissues of the wall of the uterus তো সেই ইউটেৰাছৰ এন্ডোমেট্ৰিয়াম মায়োমেট্ৰিয়াম আৰু যিখিনি আছে আমাৰ সেইখিনি বস্তু আমি এতিয়া চাম তো সেইখিনি প্ৰশ্ন 3 মাৰ্কছৰ আহিছে এইটো চেপ্টাৰৰ পৰা মই তোমালোকক ফুলমুলকে এতিয়াই কৈ ৰাখিলো আৰু 5 মাৰ্কছৰ কুৱেশ্যন কি আহিছে most important students very important 5 marks question যেটো তোমালোকে কেতিয়াও এৰিব নোৱাৰা স্কিপ কৰিব নোৱাৰা describe the structure of testis with label diagram so describe the structure of testis with label diagram বুলি ক'লে তোমালোকে কি ক'ব লাগিব তোমালোকে এই বস্তুখিনি লিখিব লাগিব এই গোটেই বস্তুখিনি লিখি লৈ তোমালোকে ডায়াগ্ৰাম এইটো ড্ৰ কৰিব লাগিব ষ্টুডেন্টস তোমালোকে গোটেই বস্তুখিনি লিখিব লাগিব পইণ্ট ৱাইজ লিখিব লাগিব স্ক্ৰুটাম টেষ্টিকুলাৰ লবিউল সেমিনোফেৰাছ টিউবুল মেল জাৰ্ম চেলছ মই লিখি দিছো কুৱেশ্যনটোৱে লিখি দিছো মই Students, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট তোমালোকে লিখি ল'ব পাৰা মই লিখি দিছো যে describe the structures of the testis with label diagram 5 marks question তোমালোকে এই গোটেই পেজটোত পইণ্ট ৱাইজ লিখিব লাগিব দেন তোমালোকে কি কৰিব লাগিব ডায়াগ্ৰামটো আঁকি দিব লাগিব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো নেক্সট আৰু এটা 5 মাৰ্কছৰ প্ৰশ্ন আছে যে describe the female reproductive system in human তো আমি ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমটো যেহেতু পঢ়ি আছো বৰ্তমান আমি যেহেতু চাই আছো তাক তো আমি চেষ্টা কৰিম কেনেকৈ পঢ়িব লাগিব কেনেকৈ মনত ৰাখিব লাগিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমি সেইখিনি বস্তু এতিয়া চাম ষ্টুডেণ্টছ ঠিক আছে তো আমাৰ মেল ৰিপ্ৰডাক্টিভ চিষ্টেম আৰু ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমছ 2.1 এণ্ড 2.2 টপিকটোৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমাৰ সেইখিনি আছিল ঠিক আছে এতিয়া সেকেন্ড টপিকটো আমি যেহেতু পঢ়ি আছো নেক্সট আমি চাম ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমছ আমি এইখিনি বস্তু দেখিলো যে পেয়াৰ অফ অভেৰিজ পেয়াৰ অফ অভিডাক্স ইউটেৰাছ ভেজাইনা এক্সটাৰ্নেল জেনাইটেলিয়া মেমৰী গ্ল্যান্ড ঠিক আছে এইখিনি বস্তু আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ ভিতৰত আহে then ovary 2 to 4 centimeter in length হয় then আমি next পেজত চাম এইটো বস্তু চোৱা ভেৰি ইম্পৰ্টেণ্ট তো তোমালোকক মই বাকিখিনি মানে থিয়ৰিখিনি পঢ়োৱাৰ আগত তোমালোকক মই এই ডায়াগ্ৰামটো অলপ বুজাবলৈ চেষ্টা কৰিম চাবা ডায়াগ্ৰামটো এবাৰ মই নিজেও ড্ৰ কৰিব বিচাৰিছো ৰবা
স্টুডেন্টস এইটো আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমটো তোমালোকে চাবা ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমত তোমালোকে চাবা আমি প্ৰথমত আমি ইয়াত দেখাম ভেজাইনা নেক্সট চাৰ্ভিকেল কেনেল ঠিক আছে নেক্সট আহি গ'ল তোমাৰ চাৰ্ভিক্স অভেৰি এই ডায়াগ্ৰামটো মোষ্ট ইম্পৰ্টেণ্ট হয় মনোযোগেৰে ভালকে চাবা the diagrammatical sectional view of the female reproductive systems most important students 5 marks question male reproductive system otকৈ বেছি কিন্তু female reproductive system টো হে আহে female reproductive system female reproductive systems ঠিক আছে students তো আমি প্ৰথম আমি ভেজাইনাৰ চালো দেন আমি সার্ভিকেল ক্যানেল দেখিলো সার্ভিক্স দেখিলো ওভেরিটো গম পালো কোনখিনিত থাকে ঠিক আছে দেন মোস্ট ইম্পর্টেন্ট আহি গ'ল আমাৰ ইউটেৰাইন ফান্ডাস এই ওপৰৰ অংশটোক আমাৰ কয় ইউটেৰাইন ফান্ডাস বুলি কয় আমাৰ ওপৰৰ অংশখিনি ষ্টুডেন্টস ঠিক আছে দেন এইখিনিক আমাৰ ক'ব ইউটেৰাইন কেভিটি বুলি ক'ব আমাৰ এইখিনি অংশক আৰু য'ত তোমাৰ কি হয় ইমপ্লান্টেশন হয় এটা বাচ্চাৰ ইমপ্লান্টেশন তাতে হয় ঠিক আছে তো ইউটেৰাইন ফান্ডাস ইউটেৰাইন কেভিটি আৰু এইফালে এন্ডোমেট্ৰিয়ামৰ তিনটা লাইনিং যেটো থাকে বুলি মই ক'লো একেবাৰে প্ৰথমটো হ'ব পেৰিমেট্ৰিয়াম ঠিক আছে পেৰিমেট্ৰিয়াম হ'ব দেন মাজৰটো হ'ব মায়োমেট্ৰিয়াম মিডল ইজ ষ্টাৰ্টিং ফ্ৰম এম মায়োমেট্ৰিয়াম দেন তোমাৰ ভিতৰৰ পৰ্চনটো হ'ব এন্ডোমেট্ৰিয়াম ঠিক আছে তো আমাৰ কি হৈছে সাধাৰণতে তোমাৰ ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ ক্ষেত্ৰত মেইনলি আমাৰ যদি চাবলৈ যোৱা এই পৰ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় তে ইউটেৰাইন লাইনিঙৰ কথাটো খুদে আৰু আমি মেনষ্ট্ৰুৱেল সাইকেলত যেনেকে যেটো আমাৰ ভিতৰৰ লেয়াৰ এন্ডোমেট্ৰিয়াল লাইনিংটো সেড অফ হৈ যায় মানে আমাৰ মেনষ্ট্ৰুৱেশ্যনটো সাধাৰণতে কি হয় যেটো আমাৰ ব্লাড ওলাই আহে যিখিনি বেয়া ব্লাড ওলাই আহে সেইখিনি সাধাৰণতে এই লেয়াৰটোৰ লগত ওলাই আহে মানে যেটো আমাৰ এন্ডোমেট্ৰিয়াম হয় সেই এন্ডোমেট্ৰিয়ামৰ লেয়াৰটোৰ লগত যিখিনি আমাৰ যেটো আমাৰ অভাম ৰিলিজ হয় অভামটো ৰিলিজ হৈ আহি যেতিয়া আমাৰ ইউটেৰাইন কেভিটি পায় আৰু যেতিয়া তাত জাইগট ফৰ্মেশন নহয় বা স্পাৰ্ম গৈ নাপায় প্ৰেগনেন্সি নহয় তেতিয়া সাধাৰণতে কি হয় সেই অভামটো ওলাই যাব লাগিব আৰু সেই অভামটো আহি মেলি যেতিয়া এন্ডোমেট্ৰিয়াল লাইনিঙত লাগি ধৰে আৰু যেতিয়া তাতে ফাৰ্টিলাইজেশ্যন নহয় ফলত কি হয় মেনষ্ট্ৰুৱেল সাইকেল হিচাপে সেই বস্তুটো কি হয় সেড অফ হৈ যায় বা ওলাই যায় সেইখিনি কথা আমি মেনষ্ট্ৰুৱেল সাইকেলটোত পঢ়িম কিন্তু আমি এই যেটো আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমস ইয়াতে আমি এইখিনি কথা ইমানখিনিটো গম পালো তাৰ পিছত এই পৰ্চনটোত এইখিনি বস্তু অলপ যথেষ্ট ইম্পৰ্টেন্ট হয় চাবা ইস্থমাস কাক কয় ইস্থমাস এই অংশখিনিক ক'ব ইস্থমাস মই ইয়াতে দেখাব বিচাৰিছো এইখিনি অংশক ইস্থমাস বুলি ক'ব চোৱা এইখিনি অংশক ক'ব ইস্থমাস ঠিক আছে দেন ফিম্ব্ৰিয়াই মানে হৈছে আঙুলিৰ নিচিনা কিছুমান এই বস্তুটো এনেকুৱা ধৰণৰ হ'ব মই দেখাই দিছো চোৱা আঙুলিৰ নিচিনা এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ থাকিব আঙুলিৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ থাকিব সেইবিলাকক ক'ব ফিম্ব্ৰিয়াই বুলি সেইখিনি কিহৰ কাৰণে ফিম্ব্ৰিয়াই বুলি কয় তাতে এটা পইণ্ট থাকে ইনফান্ডিবুলাম পইণ্ট থাকে আৰু তাতে কি হয় অভেৰিটো তাতে কি হয় তোমাৰ মানে ওলমি থাকে ঠিক আছে ফিম্ব্ৰিয়াই আমি গম পালো দেন আমি গম পালো ইনফান্ডিবুলাম ফিম্ব্ৰিয়াই এটুক ক'ব ফিম্ব্ৰিয়াই দেন এইখিনিক আমাৰ ক'ব ইনফান্ডিবুলাম দেন আমাৰ এম্পুলা এইখিনিক ক'ব এম্পুলা বুলি ঠিক আছে তো ফেলোপিয়ান টিউব মানে ফিম্ব্ৰিয়াই ইনফান্ডিবুলাম এম্পুলা এণ্ড ইস্থমাস এই গোটেইখিনি বস্তু ফেলোপিয়ান টিউবছৰ আন্ডাৰতে আহে তো তোমালোকে এই ডায়াগ্ৰামটো বহুত ভালকে এবাৰ চাবা বহুত ভালকে পঢ়িবা এই ডায়াগ্ৰামটো যথেষ্ট ইম্পৰ্টেন্ট হয় মই আকৌ এবাৰ কৈ দিছো চোৱা এই ডায়াগ্ৰামটো কিহৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় তোমালোকে প্ৰথম চাবা মনোযোগ দিবা ইউটেৰাইন তিনটা লেয়াৰৰ কথা ইউটেৰাইন তিনটা লেয়াৰৰ বাহিৰৰটোক ক'ব পেৰিমেট্ৰিয়াম মিডিলটোক ক'ব মায়োমেট্ৰিয়াম আৰু এন্ডোমেট্ৰিয়াম ক'ব ভিতৰৰটোক ঠিক আছে তো আমি ডায়াগ্ৰামটো এনেকুৱা ধৰণে চাম ষ্টেপ বাই ষ্টেপ মনত ৰাখিম যদি ডায়াগ্ৰামটো তুমি গোটেইখিনি একেলগে মনত ৰাখিবলৈ চেষ্টা কৰা তেতিয়া তোমালোকৰ কনফিউজ বহুত হৈ যাব সেইটো কাৰণে ষ্টেপ বাই ষ্টেপ তোমালোকে
এনেকুৱা এটা ইমেজ ফৰ্মেশ্যন কৰি ল'বা যে ডায়েগ্ৰামটোৰ লেফ্টত কি আছিল, ৰাইটত কি আছিল, ওপৰ ফালে কি আছিল। যদি তোমালোকে এটা তেনেকুৱা ইমেজ ফৰ্মেশ্যন কৰি পঢ়িব পাৰিছা বা মনত ৰখাবলৈ চেষ্টা কৰিছা, তেতিয়া কি হ'ব তোমালোকৰ এক্সাম হলত যদিও পাহৰি গৈছা, অলপ পিছত তোমালোকৰ মনত পৰাত সহায় হ'ব মানে। মই মানে বিশেষকে তেনেকুৱা কৰিছিলো পঢ়োতে, সেইকাৰণে কৈছো। তো তুমি ডায়েগ্ৰামটো এনেকে 4টা পাৰ্টত ডিভাইড কৰিছা, ঠিক আছে। তো তুমি গম পালা যে লেফ্ট চাইডে আছিলে এইখিনি বস্তু আছিলে, আৰু ৰাইট চাইডে কি আছিলে, ফেলোপিয়ান টিউবৰ কিছুমান কথা আছিলে। যদি তেনেকে তুমি মনত ৰখাব বিচাৰা, তেতিয়া তোমালোকৰ কাৰণে বেছি সুবিধাজনক হ'ব মানে, ঠিক আছে। তো মই ক'লো এই আমাৰ যিটো ইউটেৰাইন কেভিটিৰ 3টা মই লাইনিঙৰ কথা ক'লো বা লেয়াৰ্ছৰ কথা ক'লো। একেবাৰে বাহিৰটো হ'ব পেৰিমেট্ৰিয়াম, আৰু মনত ৰখা বা মিডিলটো মনত ৰখালে বাকী দুটা থাকি যাব। এণ্ডো মিনছ ভিতৰৰ বুলি সকলোৱে গমেই পোৱা। তো এণ্ডোমেট্ৰিয়াম মানে ভিতৰৰ লেয়াৰটো হ'ব। মায়োমেট্ৰিয়াম ষ্টাৰ্ট হৈছে এমৰ পৰা। তো মিডিল মিনছ মায়োমেট্ৰিয়াম, এণ্ড বাহিৰৰটো হ'ব পেৰিমেট্ৰিয়াম। তো 3 লেয়াৰ্ছ অফ ইউটেৰাছ। তো এইখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল। নেক্সট আমাৰ আহি গ'ল তোমাৰ ওপৰ ফালে ইউটেৰাইন কেভিটি, ইউটেৰাইন ফান্ডাছটো মনত ৰাখিবা। যিটো মই যেনেকে দেখালো ষ্ট্ৰাকচাৰটো যদি এনেকে দেখাবলৈ যাওঁ, মোৰ মাথাৰ অংশটো কি হ'ব, ইউটেৰাইন ফান্ডাছ হ'ব, ঠিক আছে। যদি মই এটা এনেকুৱা শেপত যদি অভেদিটো দেখাব গৈছো বা ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমটো যদি মই দেখাব গৈছো, তেতিয়া মোৰ মাথাৰ অংশটো কি হ'ব, ফান্ডাছ হ'ব। এইটো মনত ৰাখিবা, ইউটেৰাইন ফান্ডাছ। দেন ফেলোপিয়ান টিউবৰ ক্ষেত্ৰত মেইনলি ইম্পৰ্টেণ্ট আহি গ'ল তোমাৰ ইস্থমাছ, এম্পুলা আৰু ইনফাণ্ডিবুলাম। আৰু ফিম্ব্ৰিয়াইটো হৈছে আঙুলি লাইক মানে ফিংগাৰ লাইক প্ৰজেকশ্যন, ঠিক আছে। তো সেইটো গম পাব ফিম্ব্ৰিয়াই হয়। আৰু অভেৰিটো তোমাৰ ইনফাণ্ডিবুলাম আৰু ইউটেৰাইন ৱালখনৰ লগত যিটো কানেকশ্যন হৈ আছে, সেইটো হৈ থাকিব লিগামেণ্টৰ সহায়ত। আৰু সেই প্ৰশ্নটোৱে আমাৰ 2022ত আহিছিলে, বৰ্ডত আহিছিলে 1 মাৰ্কছ কুৱেশ্যন, যে অভেৰিটো ইউটেৰাইন ৱাল আৰু ফিম্ব্ৰিয়াৰ লগত কানেকশ্যন কিহেৰে হৈ থাকে। তো সেইটো তোমালোকৰ উত্তৰটো হ'ব লিগামেণ্টেৰে। তো আমি আগৰ পেজটোত সেইটো পাইছিলো যে এইটো চোৱা, ইচ অভেৰি ইজ এবাউট 2 to 4 cm ইন লেন্থ এণ্ড ইজ কানেক্টেড দ্য পেলভিক ৱাল এণ্ড দ্য ইউটেৰাছ বাই লিগামেণ্টছ। তো এই প্ৰশ্নটোৱে আমাৰ আহিছিলে বৰ্ডত, ঠিক আছে। নেক্সট চাবা ভেজাইনা, এইটো যিটো আমাৰ অপেনিংটো হয়, ভেজাইনেল অপেনিং, এইটো চাৰ্ভিকেল কেনেল, আৰু এইটো হৈ গ'ল চাৰ্ভিক্স, ঠিক আছে। তো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়, 5 মাৰ্কছৰ বৰ্ডত আহিছে। তো তোমালোকে এই বস্তুটো মনত ৰাখিবা। মানে ডায়েগ্ৰামেটিকেলি মনত ৰখালে, তোমালোকে যদি ডায়েগ্ৰামেটিকেলি প্ৰপাৰ লেভেলিং কৰিব পাৰিছা, সেইখিনি বস্তু যদি কেনেকে লেভেলিং কৰিছা যদি ভালকে লিখি আহা থিয়ৰিটিকেলি, ডেফিনেটলি তোমালোকে ফুল মাৰ্কছ পাই যাবা, ঠিক আছে। বাৰু যে কি নহওক, তেতিয়া আমি থিয়ৰিটিকেলি আমাৰ পেজটোত কি কৈছে আমি সেইখিনিও চাই লওঁ। ইয়াতে আমাৰ দিছে যে ডায়েগ্ৰামেটিক সেকচনেল ভিউ অফ ফিমেল পেলভিছ শ্বয়িং ৰিপ্ৰডাক্টিভ চিষ্টেম। তো তোমালোকে চোৱা, আমাৰ পেলভিছত ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমটো কোনখিনিত আছে তোমালোকে চোৱা। আমাক বুজাবৰ কাৰণে গোটেইখিনি বস্তু দেখাইছে। প্ৰথম আমাক দেখাইছে এনাছটো এইখিনি পৰ্চনত আছে, ঠিক আছে। ৰেক্টাম ভিতৰ এইখিনি ইণ্টাৰনেল অৰ্গেন, চাৰ্ভিক্স, ৰেক্টাম, এনাছৰ অপেনিংটো য'ত আছে, তাৰ একজেক্টলি তলত ভেজাইনেল অৰিফিচটো আছে। চোৱা, ভেজাইনেল অৰিফিচটো ক'ত দেখাইছে, আমাৰ এইখিনিত দেখাইছে। ভেজাইনেল অৰিফিচটো আমাক ইয়াত দেখাইছে, আৰু এনাছটো ইয়াত দেখাইছে। মানে আমাৰ কি হৈছে, এনাছৰ শ্লাইড 1 to 2 ইঞ্চ ওপৰত ভেজাইনেল অৰিফিচটো আমাৰ আছে, ঠিক আছে। আৰু তাৰ ওপৰত কিছুমান এক্সটাৰ্নেল ভিজিবল লেয়াৰ আছে, যিবিলাক হৈ গ'ল লেবিয়া মাইনৰা, লেবিয়া মেজৰা, ক্লিটৰিছ। এইখিনি বস্তু তোমালোকে ইন ফিউচাৰ ভালকে পঢ়িব পাৰিবা, আৰু আমি যিখিনি আমাৰ কিতাপত পাওঁ সেইখিনি আমিতো পঢ়িয়ে যাম। লেবিয়া মাইনৰা, লেবিয়া মেজৰা, ক্লিটৰিছ, ইউৰেথ্ৰা, পিউবিক চিম্ফাইচিছ, ইউৰিনেৰী ব্লেডাৰ, ইউটেৰাছ, এই গোটেইখিনি বস্তু আমাৰ কিহত আহিব, ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমত আহিব। তো তোমালোকক মই থুলমূল বুজাই দিছো যে ভেজাইনা যিটো হয়, ভেজাইনেল অৰিফিচৰ ওপৰৰ অংশখিনি ক'ব, বা যিখিনি চকুৰে ভিজিবল হ'ব, সেইখিনি সাধাৰণতে কি হ'ব, লেবিয়া মেজৰা আৰু লেবিয়া মাইনৰা থাকিব। লেবিয়া মেজৰা, দেন লেবিয়া মাইনৰা, দেন ক্লিটৰিছটো তোমাৰ ষ্টিমুলাছ অৰ্গেন হয়, তোমাৰ ক্লিটৰিছটো তোমাৰ ভিতৰত থাকে, আৰু ইউৰেথ্ৰা, ঠিক আছে। ইউৰেথ্ৰা মানে ইউৰেথ্ৰেল অপেনিং থ্ৰু হুইচ ইউৰিন কামছ আউট, ঠিক আছে। দেন তোমাৰ আহি গ'ল আমাৰ পিউবিক চিম্ফাইচিছ মানে তোমাৰ কি হয়, ভেজাইনাৰ ওপৰৰ অংশ, ভেজাইনাৰ ওপৰৰ অংশক কি বুলি কোৱা হ'ব, পিউবিক চিম্ফাইচিছ বুলি কোৱা হ'ব, ঠিক আছে। আৰু আমাৰ থিয়ৰিটিকেলি কি দিছে আমাৰ সেইখিনি চাম এতিয়া। দ্য অভিডাক্ট, ফেলোপিয়ান টিউবছ, ইউটেৰাছ এণ্ড ভেজাইনা কনষ্টিটিউট দ্য ফিমেল এক্সেচৰি ডাক্ট। দ্য অভিডাক্ট, ফেলোপিয়ান টিউবছ, কি বুলি কৈছে আমাক, দ্য অভিডাক্ট, ফেলোপিয়ান টিউবছ, uterus and vagina constitute the female accessory duct. Female accessory duct কি আছে বুলি কৈছে, oviduct,
ইউটেরাস এন্ড ভেজাইনা ঠিক আছে ষ্টুডেন্ট তো তোমালোকে যদি এই ডায়াগ্ৰামটো লিখি লৈছা মই মোহাৰি দিবলৈ চেষ্টা কৰিছো মোহাৰি দিছো ষ্টুডেন্টস যদি তোমালোকে ডায়াগ্ৰামটো চাই লিখি লৈছা মই মোহাৰি দিছো বেয়া নাপাবা লিখি ভালকে মনোযোগেৰে তোমালোকে পঢ়ি ল'বা মই মোহাৰি দিছো ডায়াগ্ৰাম বিলাক তো আমি ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম পঢ়ি আছো যেটো যথেষ্ট ইম্পৰ্টেন্ট এটা টপিক হয় যেটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা টপিক হয় যেটো তোমালোকৰ 5 মাৰ্কস কুৱেশ্যনছ আহিব ষ্টুডেন্টস ঠিক আছে তো আমি পঢ়ি আছিলো ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম আৰু আমাৰ চেপ্টাৰটো নামেই আছিলে যে হিউমেন ৰিপ্ৰডাকচন বা জীৱৰ প্ৰজনন কেনেকৈ হয় সৰি মানুহৰ প্ৰজনন কেনেকৈ হয় এনিমেল ৰিপ্ৰডাকচন মিন্স জীৱ জন্তুৰ প্ৰজনন কেনেকৈ হয় আৰু স্পেসিফিক্যালি হিউমেন ৰিপ্ৰডাকচন মানে হৈছে যে মানুহৰ ৰিপ্ৰডাকচন বা প্ৰজনন কেনেকৈ হয় এতিয়া আমাক চাবা প্ৰথম ক'লে এক্সেসৰি ডাক্সৰ কথা ক'লে ফিমেল এক্সেসৰি ডাক্স ফিমেল এক্সেসৰি ডাক্স আমি মেল এক্সেসৰি ডাক্সৰ কথা যোৱা ক্লাছত পঢ়িলো এতিয়া আজি আমি চাম দ্য ফিমেল এক্সেসৰি ডাক্স দ্য অভিডাক্ট ফেলোপিয়ান টিউব প্ৰথমত আমাৰ আহিলে অভিডাক্ট যাক আমাৰ কোৱা হয় ফেলোপিয়ান টিউব বুলি ফেলোপিয়ান টিউব অভিডাক্স আমাৰ আহি গ'ল ফিমেল এক্সেসৰি ডাক্টৰ ভিতৰত প্ৰথম আমাৰ আহি গ'ল অভিডাক্স বা ফেলোপিয়ান টিউব দেন আমাৰ আহি গ'ল ইউটেৰাছ ইউটেৰাছ দেন আমাৰ আহি গ'ল ভেজাইনা ঠিক আছে এই তিনটা বস্তু মিলি কি হৈছে আমাৰ অভিডাক্স ফেলোপিয়ান টিউব ইউটেৰাছ এন্ড ভেজাইনা এই তিনটা বস্তু মিলি আমাৰ হৈছে ফিমেল এক্সেসৰি ডাক্ট তো ফিমেল এক্সেসৰি ডাক্টত কি আহিছে অভিডাক্ট ইউটেৰাছ এন্ড ভেজাইনা ঠিক আছে তাৰ পিছত আমাক কৈছে যে ইচ ফেলোপিয়ান টিউব ইজ about 10 to 12 centimeter long and extends from the periphery of each ovary to the uterus. The part closer to the ovary is the funnel shaped infundibulum. তো infundibulum কি হয় আমি সেইখিনি বস্তু চাম infundibulum কি হয় এতিয়া চাবা প্ৰথম চাবা আমাক ক'লে যে each fallopian tube is about 10 to 12 centimeter long মানে fallopian tube টোৰ আমাৰ length ক'লে যে 10 to 12 centimeter in length ঠিক আছে and extends from the periphery of each ovary to the uterus আৰু কি বুলি কৈছে পেৰিফেৰীৰ পৰা অভেৰী ইউটেৰাছলৈকে এক্সটেন্ড কৰে বুলি কৈছে ঠিক আছে the part closer to the ovary is funnel shaped infundibulum মানে ফেলোপিয়ান টিউবৰ যিটো অংশ অভেৰীৰ লগত ওচৰে পাছৰে থাকে বেছি ক্লোজাৰ হয় সেইটো কোৱা হ'ব ইনফান্ডিবুলাম the part closer to the ovary is the funnel shaped infundibulum the part closer to the ovary is the funnel shaped infundibulum মানে হৈছে যিটো অংশ ফেলোপিয়ান টিউবৰ যিটো অংশ অভেৰীৰ বহুত কাষতে থাকে একেবাৰে কাষত থাকে সেইটো কোৱা হয় তোমাৰ ইনফান্ডিবুলাম ঠিক আছে the edges of the infundibulum possesses finger like projections called the ফিম্ব্ৰিয়াই মানে ইনফান্ডিবুলামৰ এন্ডিঙত বা আৰম্ভণিত যিখিনি ফিংগাৰ লাইক প্ৰজেকশনছ থাকে সেইখিনি কোৱা হয় আমাৰ ফিম্ব্ৰিয়াই ঠিক আছে which help in collection of the ovum after ovulation কি বুলি কৈছে ফিম্ব্ৰিয়াই ভেৰি ইম্পৰ্টেন্ট মই লিখি দিম ফিম্ব্ৰিয়াই ঠিক আছে helps in collection of ovum after ovulation helps in collection of ovum after ovulation কোনে কৰে ফিম্ব্ৰিয়াই কৰে তো ফিম্ব্ৰিয়াৰ কামেই হল কি the collection of the ovum after ovulation is the function of ফিম্ব্ৰিয়াই আৰু তোমাৰ যেটো আমাৰ ফেলোপিয়ান টিউবডালৰ এজ পৰ্চনটোকে কি বুলি কোৱা হয় ফিম্ব্ৰিয়াই বুলি কোৱা হয় part closer to the ovary is known as the infundibulum and edge of the infundibulum is known as the fimbriae and fimbriae helps in the collection of the ovum after ovulation ঠিক আছে students then the infundibulum leads to a wider শব্দটো দেখিছে না wider the infundibulum leads to a wider
part of the oviduct called as the ampulla. Ampulla এইটো আমাক কি কৈছে চোৱা, ampulla কৈছে আমাক এইটো wider part of the wider মই লিখি দিছো ampulla wider part of fallopian tube. The wider part of the fallopian tube, the infundibulum leads to the wider part of the fallopian tube, which is known as the ampulla. Students, ampulla মনত ৰাখিবা, ampulla কি আমি এতিয়া আকৌ চাম, চাবা the part of the oviduct, আমি আগৰ পেজটো যেহেতু পাই আহিছিলো আকৌ এবাৰ চাই দিম যে wider part of the fallopian tube is called as the ampulla. The last part of the oviduct is the isthmus. Last part of oviduct is known as the isthmus. ঠিক আছে students, isthmus ঠিক আছে, has a narrow lumen and it joins the uterus. আৰু isthmus কি কৰে, has a narrow lumen and it joins the uterus বুলি কৈছে, তো uterus টো জয়েন কৰাত সহায় কৰে বুলি আমাক স্টুডেন্টস কৈছে, ঠিক আছে। তাৰ পিছত চাবা, the uterus is single and it is also called womb. The uterus is single and also called as the womb. The uterus is single and it is also called as the womb. কি বুলি কৈছে uterus, আমি uterus টো ভালকে চাম, চাবা uterus to very important students. The uterus is single and it is also called as the womb. প্ৰথম কথা গম পালো যে uterus টো single হয়, then ইয়াক কোৱা হয় womb বুলি। uterus টো হৈ গল তোমাৰ single আৰু ইয়াক কোৱা হয় womb বুলি। The uterus is single and it is also called as the womb, ঠিক আছে। The shape of the uterus is like a inverted pear. Shape is like inverted pear. Students, ঠিক আছে। It is supported by ligaments attached to the pelvic wall. The uterus opens into vagina through a narrow cervix. The cavity of the cervix is called as the cervical canal. Cervical canal is the cavity of the cervix, so which along the vagina forms the Bart's canal. ঠিক আছে, আমি গম পালো যে Bart's canal কাক কয়, Bart's canal কাক কয় students, Bart's canal কব, the cavity of the cervix is called as the cervical canal along with the vagina. মানে cervical canal plus vagina দুটাকে একেলগে কি বুলি কব, Bart's canal বুলি কব। cervical canal plus vaginal canal is known as, বা vagina is known as cervical canal বা vagina, cervical canal আৰু vagina একেলগে কি বুলি কব, তোমাৰ Bart's canal বুলি কব, ঠিক আছে। নেক্সট চাবা, the wall of the uterus has 3 layers of tissues. Very important, 5 marks question বা 3 marks question আহিবই, 5 marks question বা 3 marks question আহিবই, very very important। মই লিখিও দিছো কি আহিব, যে layers of uterus with diagram। Students, the layers of uterus with diagram question to আহিব 5 marks or, কাৰণ তোমালোকে প্ৰথম যে তিনিটা লেয়াৰ আছে সেইখিনি ডিফাইন কৰিব লাগিব, যে it consists of 3 layers, perimetrium, myometrium and endometrium, আৰু প্ৰত্যেকটো লেয়াৰৰ ফাংচনছ লিখিব লাগিব, কেনেকুৱা কি হয় গোটেই কথাখিনি লিখিব লাগিব। দেন তোমালোকে কি কৰিব লাগিব, এই ডায়াগ্ৰামটো আঁকিব লাগিব, এইখিনি বহুত ভালকে আঁকিব লাগিব, গোটেই ডায়াগ্ৰামটোৱে আঁকিব লাগিব, বাট বেছি ফকাস কৰিব লাগিব এইখিনি বস্তুত। এই ডায়াগ্ৰামটো আঁকিব লাগিব, ফকাস কৰিব লাগিব এইখিনি বস্তুত, আৰু যদিহে ডিফাইন কৰি মেলি সেই ডায়াগ্ৰামটো আঁকিবলৈ সক্ষম হৈছা, দেন ইউ উইল গেট দ্য ফুল মাৰ্কস। 5 নহলে 3 মাৰ্কস পাবা, নহলে কিন্তু ভুল হ'ব। আৰু কুৱেশ্যনটো কি বুলি আহিব পাৰে, যে
Define the layers of the uterus with diagram. Give a brief description of the layers of the uterus with diagram বুলি ক'লে তোমালোকে সেইখিনি বস্তু কৰিব লাগিব ঠিক আছে বাৰু যাই কি নহওক এতিয়া আমি লেয়াৰ খিনি চাম চাবা যে 3 layers of uterus 3 layers of uterus তোমালোকে আমি চাম এতিয়া চাবা যদি তোমালোকৰ ষ্টুডেন্টস এইখিনি লিখি হৈছে মই এবাৰ ৰাফ কৰি দিছো ঠিক আছে the layers of uterus ঠিক আছে the wall of the uterus has a 3 layers of the tissues the external thin membrane is known as the perimetrium প্ৰথমত আমি লিখিম পেৰিমেট্ৰিয়ামৰ কথা পেৰিমেট্ৰিয়াম এক্সটাৰ্নেল হয় ঠিক আছে এক্সটাৰ্নেল লেয়াৰ and is known as পেৰিমেট্ৰিয়াম এক্সটাৰ্নেল লেয়াৰ আৰু ইটো কি হয় তোমাৰ thin হয় thin layer perimetrium is the thin layer and external layer ঠিক আছে middle layer is known as myometrium is known as the middle layer middle thick layer is the smooth muscle myometrium and inner glandular layer is called as the endometrium inner layer আৰু made up of কি বুলি কৈছে আমাক inner glandular layer glandular epithelium গ্লেণ্ডুলাৰ এপিথেলিয়ামৰ পৰা বনা আমাৰ হৈ গৈছে এন্ডোমেট্ৰিয়াম মায়োমেট্ৰিয়ামটো হৈছে তোমাৰ স্মুথ মাসেল এণ্ড থিক মিডল লেয়াৰটো হৈছে তোমাৰ থিক ঠিক আছে মিডল লেয়াৰটো আমাৰ কি বুলি কৈছে থিক মিডল লেয়াৰ অফ দ্য স্মুথ মাসেল ষ্টুডেন্টস তো ভালকে চোৱা মই আকৌ এবাৰ কৈ দিছো বঢ়িয়াকে চাবা তো আমি গম পালো যে ইউটেৰাছৰ তিনটা লেয়াৰ আছে আমি আগৰ ডায়াগ্ৰামটোতো চাইছিলো ইউটেৰাছৰ তিনটা লেয়াৰ আছে এন্ডোমেট্ৰিয়াম ভিতৰৰ লেয়াৰ মায়োমেট্ৰিয়াম মধ্যম লেয়াৰ পেৰিমেট্ৰিয়াম বাহিৰৰ লেয়াৰ পেৰিমেট্ৰিয়াম লেয়াৰটো হৈছে থিন মিডল লেয়াৰটো হৈছে থিক আৰু ভিতৰৰ লেয়াৰটো হৈছে গ্ল্যান্ডুলাৰ ঠিক আছে আৰু সেইখিনিৰ কি হৈছে যেটো আমাৰ ইউটেৰাছৰ তিনটা লেয়াৰ্স অফ দা ইউটেৰাছ three layers first হৈ গল perimetrium it is external layer thin হয় myometrium middle layer thick হয় আৰু smooth muscle আছে ঠিক আছে third one is the endometrium inner layer আৰু তোমাৰ কি হয় glandular epitheliumৰ পৰা বনা হৈছে তো এইখিনি প্ৰশ্ন তোমালোকৰ layers of uterus diagram তোমালোকৰ আহিব পাৰে layers of uterus with diagram যদি আহে তোমালোকে এইখিনি বস্তু লিখিব লাগিব ষ্টুডেন্টস এইখিনি বস্তু লিখিব লাগিব আৰু ডায়াগ্ৰামৰ সৈতে খুদিলে 5 মাৰ্কছৰ কোৱেশ্চনছ আহিব পাৰে আৰু যদি সিম্পলি অকল তোমালোকক layers of uterus ডিফাইন কৰিবলৈ দিয়ে 3 মাৰ্কছৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে The endometrium undergoes cyclical changes during menstrual cycle while the myometrium exhibits strong contraction during delivery of the এই দুটা লাইন very important line students very important line মই লিখি দিব বিচাৰিম তোমালোকক very important line এইখিনি মই মুহাৰি দিছো students চাবা কি কৈছে আমাক চাবা যে endometrium undergoes cyclical changes in menstruation মেন্স বুলি লিখি দিছো endometrium cyclical changes during menstruation হয় endometrium মনত ৰাখিবা which layer endometrium cyclical changes হয় endometriumৰ undergoes cyclical changes during menstrual cycle while the myometrium কি কৰে ডেলিভাৰীৰ সময়ত strong contraction কৰে muscles contraction কৰে ঠিক আছে
strong contraction of muscles. তো তোমালোকে যেতিয়া কুৱেশ্যনটো ডিফাইন কৰিবা এণ্ডোমেট্ৰিয়াম আৰু মায়োমেট্ৰিয়ামৰ ফাংচনছটো লিখিব লাগিব। এণ্ডোমেট্ৰিয়ামৰ ফাংচনটো হৈ গ'ল cyclical changes during menstrual cycle and myometrium হৈ গ'ল strong contraction of the muscles during the delivery of the baby. Delivery of the babyৰ সময়ত কি হ'ব strong contraction কৰিব myometrium-এ। তো endometrium-এ cyclical changes কৰিব আৰু myometrium-এ strong contraction of the muscles কৰিব students, ঠিক আছে? তো আমি এইখিনি কথা গম পালো আৰু আমাৰ যিটো নেক্সট টপিক আহি গৈছে the female external genitalia include mons pubis বা এইখিনিৰ পৰা আমি নেক্সট ক্লাছত পঢ়িম students। তো এইখিনিৰ পৰা আমি এইটো টপিকৰ পৰা আমি নেক্সট ক্লাছত পঢ়িম। আমি তাৰ পিছত আমি মামাৰী গ্ল্যান্ডটো চাম, ব্ৰিষ্টৰ যিটো আমাৰ মামাৰী গ্ল্যান্ড, মামাৰী লোব, মামাৰী আলভেওলাছ, মামাৰী ডাক্ট, এম্পুলা, লেক্টিফেৰাছ ডাক্ট, নিপল, এৰিওলা, পেক্টৰেলিছ মেজৰ মাসলছ বিটুইন দ্য ৰিবছ এণ্ড ৰিবছ, এই গোটেইখিনি বস্তু আমি নেক্সট ক্লাছত চাম। তো আমি আজিৰ ক্লাছত আমি কি চালো আকৌ এবাৰ চাই দিছো চাবা। আজিৰ ক্লাছত আমি প্ৰথম চালো যে ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমত কি আছে কি নাই, অভিডাক্ট কি হয়, দেন আমি ডায়াগ্ৰামেটিকেল ৰিপ্ৰেজেন্টেশনটো চালো, ঠিক আছে। দেন আমি ইউটেৰাছৰ 3টা লেয়াৰৰ কথা চালো ষ্টুডেন্টস, ঠিক আছে। মই আশা কৰিছো তোমালোকে ক্লাছটো কৰি ভাল পালা, বুজি পালা, সকলোখিনি মই যেনেকৈ কৈছো মনোযোগেৰে শুনিছা আৰু বহুত ইণ্টাৰেষ্টিং টপিক যেহেতু হয় বা জানিব লাগে, যিবিলাক কথা আমি হয়তো জানো বা কিছুমানে হয়তো আমি নাজানো বা যিসকলে জানা হয়তো তোমালোকে আধৰুৱাকে জানা বা আধাকৈ জানা। আৰু মই আশা কৰিছো ক্লাছটো কৰি তোমালোকে ভাল পালা, যেহেতু বহুত এটা ইণ্টাৰেষ্টিং টপিক হয় আৰু মই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, 1 মাৰ্কছ 2 মাৰ্কছ আৰু 5 মাৰ্কছ 3 মাৰ্কছৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ প্ৰিভিয়াছ ইয়েৰত আহিছে মই সেইখিনি কথাও কৈছো। তো আমি অহা ক্লাছত আমি যিটো আমাৰ নেক্সট ক্লাছ আহিব সেই ক্লাছটোত আমি মানে যিটো আমাৰ ব্ৰিষ্টৰ যিটো আমাৰ মামাৰী গ্ল্যান্ডৰ কথা আমি সেইবিলাক বস্তু ডিসকাস কৰিম, সেইবিলাক বস্তু চাম আৰু আমাৰ লেবিয়া মেজৰা, লেবিয়া মেনৰা, হাইমেন, ক্লিটৰিছ, মন্স পিউবিছ এইবিলাক কি হয় সেইবিলাক বস্তু আমি আমাৰ নেক্সট ক্লাছত ডিসকাস কৰিম। ধন্যবাদ।